কাইলৈ ঘোষণা হ'ব পাৰে কংগ্ৰেছৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা। দিল্লীত অনুষ্ঠিত হ'ব কংগ্ৰেছৰ নিৰ্বাচনী কমিটিৰ বৈঠক আৰু বৈঠকৰ পিছতে ঘোষণা হ'ব পাৰে প্ৰাৰ্থী তালিকা। অসমৰো প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। দিল্লীলৈ ৰাওনা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ৰাজ্যত 13খন আসনত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সদৰি কৰিছে এই কথা। আমাৰ অহাকালিলৈ যি সমিতি যিখনে আমাৰ টিকটৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে সেইখনৰ বৈঠক আবেলি সময়ত হ'ব আৰু সভাপতি আৰু দলপতিক সেই বৈঠকত উপস্থিত হ'বলৈ নিমন্ত্ৰণ জনোৱা হৈছে। আজি মই গৈ আছোঁ। চাওক, আমিতো প্ৰথমতে বিৰোধী ঐক্যমঞ্চ বুলি আমাৰ সভাপতি ডাঙৰে অসমৰ বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ এটা প্ৰয়াস কৰিলে। তাৰপিছত দুটামান দলে নিজাববীয়াকৈ আমাৰ সিদ্ধান্ত যেতিয়ালৈকে আমি চূড়ান্ত ল'বই পৰা নাই সেইখিনি সময়তে প্ৰাৰ্থী ঘোষণা কৰিলে। এতিয়াও মই আশাবাদী যে যিসকলে প্ৰাৰ্থী ঘোষণা কৰিলে সেইসকলৰ লগত আমাৰ দলৰ উচ্চ পৰ্যায়ৰ নেতাসকলে আলোচনা কৰি এটা বুজাপৰালৈ আনিব পাৰিব বুলি মই আশাবাদী। আৰু যদিহে এই আলোচনা সফল নহয় তেতিয়াহ'লে আমি নিশ্চিতভাৱে আগবাঢ়িব লাগিব। কিন্তু অসম জাতীয় পৰিষদ, আম আদমি পাৰ্টি, তৃণমূল কংগ্ৰেছ, CPM তেখেতসকলে বা CPI তেখেতসকলে তেওঁলোকৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়াব বিচাৰে। আৰু এই কোনে ক'ত খেলিব এই গোটেই কথাখিনি সৰ্বভাৰতীয় প্ৰেক্ষাপটত সিদ্ধান্ত ল'বলৈ এখন নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অন্য সহযোগী দলৰ অৰ্থাৎ ইণ্ডিয়া এলায়েন্সৰ অন্য দলৰ সৈতে এখন কৰ্ণধাৰ সমিতি গঠন কৰিছিল। সেই কৰ্ণধাৰ সমিতিয়ে বিভিন্ন দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল'ব আৰু আমি যদি আমাৰ ইয়াতে বুজাপৰা কৰিব লগা হয় কৰিব লাগিব। আৰু যদি কৰিব নালাগে তেতিয়াহ'লে আমাৰ ফালৰ পৰা আমি নিশ্চিতভাৱে প্ৰাৰ্থিত্ববিলাক ঘোষণা কৰিব আমাৰ দলে। কাৰণ দলে 14খন আসন কৈছিল, কিন্তু যিহেতু আঞ্চলিক দল হিচাপে অসম জাতীয় পৰিষদ আছে তেখেতসকলৰ কথাটো দিল্লীলৈ নাযাবও পাৰে। আমাৰ সভাপতি মহোদয় আৰু তেওঁলোকৰ সভাপতি এইসকলে যিটো আলোচনা কৰিছে যদি দিল্লীয়েও সেইটোত চিলমোহৰ মাৰে সহমত কৰে তেতিয়াহ'লে সেইটোৰ কাৰণে সৰ্বভাৰতীয় আসন বুজাপৰাৰ কৰ্ণধাৰ সমিতিৰ কোনো প্ৰয়োজন নহ'ব। কাইলৈ সন্ধিয়া সময়ত আছে আমাৰ মিটিং। যদি সন্ধিয়া সময়তে হয় তেতিয়াহ'লে আচলতে এটা প্ৰেছ ৰিলিজ আহে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ফালৰ পৰা। কাৰণ তেওঁলোকে কাইলৈ দিনভৰ আলোচনা কৰিব, অন্যান্য ৰাজ্যৰো হ'ব। যেতিয়া গোটেইখিনি চূড়ান্ত হ'ব, যোৱাবাৰ যেনেকৈ কেইবাখনো ৰাজ্যৰ বাবে একেলগে কৰিলে তেনেকুৱা এখন ওলাব, অসমৰ বাবে আছুতীয়াকৈ নোলায়।